চিকেন ফ্ৰাই খাই খাই আমনি লাগিছে নেকি? আৰু যদি আমনি লাগিছে তেন্তে আজি এটা বেলেগ ধৰণে চিকেনখিনি বনাম তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এনেকৈ বনাই খালে খুবেই জুতি লগা হয়। মই বনাই খাইছোঁ তো আপোনালোকৰ লগতনো শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ। তো মই প্ৰথমে চিকেনখিনি মই ভালকৈ ধুই মেলি লৈছোঁ। তাতে দিছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট, দৈ আৰু লগতে দিছোঁ কাজুৰ পেষ্টখিনি আৰু চাট মছলা, জিৰা গুড়ি, নিমখ আৰু দিছোঁ নেমুৰ ৰস, লগতে দিছোঁ এয়া নেমুৰ বাকলি ৰুকি আৰু একেবাৰে শেষত দিলোঁ ইয়াতে মাষ্টাৰ্ড অইল অকণমান। তো তেনেকৈ দি মেলি এইখিনি ভালকৈ এতিয়া সানি ল'ম। ভালকৈ সানি ল'ম যাতে চাৰিওফালে মছলাখিনি লাগি যায়। তো এইখিনি যেতিয়া সনা হৈ গ'ল তেতিয়া মই এইখিনি ৰাখিম এতিয়া ফ্ৰিজত আধা ঘণ্টাৰ বাবে। আৰু এয়া হৈ গৈছে আধা ঘণ্টা আৰু এতিয়া উলিয়াই আনিলোঁ। আনি মেলি ইয়াতে দিছোঁ এতিয়া মই নেমু পাত। এয়া ইলাচি নেমুৰ পাত হয় আৰু খুবেই সুগন্ধি হয় ইলাচি নেমুটো, খুবেই ভাল লাগে। তো আকৌ ইয়াতে অকণমান সৰিয়হ তেল দিলোঁ, লগতে কেঁচা জলকীয়াও দি দিছোঁ। তো তেনেকৈ দি এই বাতিখন ইয়াতে মই বহাই দি দিম। মানে পেন এটাত পানী দি দিছোঁ, পানীখিনি ভালকৈ উতলিবলৈ দিম। তাতে ষ্টেণ্ড বহাই দিলোঁ, দি মেলি এনেকৈ ঢাকনি এটা দি দিছোঁ। আৰু এয়া 1 ঘণ্টামান বনাবই লাগিব যিহেতু চিকেন হয়। তো 1 ঘণ্টা পাৰিলে আকৌ বেছিকৈ বনালেও ভালেই হয়। আৰু এনেও গম পাই যাব চিকেনখিনি যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে মানে দি থাকিব লাগিব। তো এয়া মোৰ প্ৰায় হৈ গৈছে চিকেনখিনি আৰু এতিয়া মই এইখিনি নমাই ৰাখিম। আৰু সঁচাকৈ কৈছোঁ সুগন্ধিটো যে ইমান সুন্দৰ আহিছে নহয়, কিয়নো ইলাচি নেমুটো জানেই সকলোৱে কিমান এটা ধুনীয়া সুগন্ধি আহে। তো এইখিনি এতিয়া নমাই ৰাখিলোঁ আৰু এয়া গৰম ভাতৰ লগত নহয় ইমানেই টেষ্ট হয় খাবলৈ, এবাৰ ট্ৰাই কৰি চাবচোন কেতিয়াবা।